নমস্কাৰ অসমবাসীৰ কি খবৰ আপোনালোকৰ আশা ৰাখিছো সকলোৰে ভাল তো আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলো তো যিহেতু নতুন প্লেনিং হৈ আছে তো ভাবি আছো ক'ত যাম চাই লওঁ চাৰধাম বাৰত জ্যোতিৰ্লিং নহ'লে এনেকে কেদাৰনাথ বদ্ৰীনাথ এনেকে জগন্নাথপুৰী এনেকে ক'ৰবাত যাওঁ আৰু তো আপোনালোকৰ নেক্সট ভিডিঅ'ত জনাম ক'ত যোৱা হ'ব বা কেনেকুৱা ধৰণে কি হ'ব তো আজি বহুত দিনৰ মূৰত ওলাই আহিলো এইফালে আমাৰ লক্ষ্যজিৎ এইফালে দেখিছে লক্ষ্যজিৎ এইফালে আমাৰ চিষ্টাৰ আহিছে লগত তো ধুনীয়াকে আহিলো এফালে ভিউটো চাই একদম কি মজা লাগিছে এখন আগৰ পুৰণা আমাৰ ঘৰৰ ওচৰত চাম্পাৰ দলং সেইখন বনালে আগতে এখন আছিলে এতিয়া যেনিবা সেইখন বনালে এখন বিজে বনালে এখন কংগ্ৰেছে বনালে ধৰি লওক সেনেকে তাৰপিছত এফালে ভিউটো চাই কি মজা লাগিছে এইফালে এইখন পাহাৰ দেখিছে নে পাহাৰ কি মজা লাগিছে বাপৰে সেনেকুৱা পাহাৰৰ ওপৰত উঠি আছিলো আমি কেদাৰনাথ যাওঁতে একদম মজা লাগিছিলে কেনেকুৱা লাগিছে জনাব এইফালে আমাৰ লক্ষ্যজিৎৰ ওপৰত উঠি আছে পৰি দে জপিয়া দে বেছি দূৰ নহয় মজাকে তল যাবি আৰু তোৰ নিচিনা 10টামান তল যাব এফালে পানী চাব নি তলত কিমান পানী হৈছে পানী চাওক কেনেকুৱা খাতাৰনাক পানী দেখিছে নে এইফালে ফুট চাওক কেনেকুৱা মাৰি আছে এতিয়াতো অলপ মানে কমিলে অলপ দিন আগত বহুত হৈ আছিলে এতিয়া কমিলে আগতে অলপ দিন আগত কেনেকুৱা পানী হৈ আছিলে এতিয়াতো কমিলে আকৌ ক'ত যাবি প্লেনিং কি তো এতিয়া চাৰধাম বাৰত জ্যোতিৰ্লিং যাবি নে এইকেইটা যাবি দেখা যাক কি হয় তো ই কৈ আছে 2 মাহমানৰ পাছত যাম বুলি কৈছে চাৰধাম বাৰত জ্যোতিৰ্লিং এতিয়া মানে মোক কৈ আছে সি তই হেৰিলৈ যা বুলি কৈছে মানে কেদাৰনাথ জগন্নাথপুৰী আৰু এনেকে বদ্ৰীনাথ তো ভাবি চাই লওঁ কি হয় কি নহয় গেঞ্জি পিন্ধি আহিছে দেই বিন্দাছ একদম পুৰা ঘৰৰ ওচৰতে আৰু টেনচন নাই এইবিলাক জেগা গামোচা পিন্ধি আহিব পৰা জেগা এইবিলাক একদম মজা কেনে তো চাওঁ কি দেখাব পাওঁ এইফালে আমাৰ লক্ষ্য ডাঙৰীয়া আছে যিহেতু কেদাৰনাথৰ পৰা অহা বস্তু যেতিয়া কেইবামাহ হৈ গ'ল বৰ্তমান এতিয়া কি কৰি আছে ঘৰত গেলিটো কি বুলি দিয়ে এনে থাকিলে ঘৰত গেলিটো কি বুলি দিয়ে বেলেগ কেইদিন এতিয়া বিয়াখন পাতিম কেলে বিয়াখন পাতিলে কি বিয়াখন পাতিলে কিবা এটা কি কবা ক'বলগীয়া একো নাই বিয়া চিয়া নাপাতো বিয়া চিয়া নাপাতো ইয়ালে কোনোবাই ছোৱালীজনী চাই দিব বিয়া চিয়া পাতক ল'ৰাটো আজৰি দাড়ি চাড়ি ওলাই দিছে বোলে চুলি ৰাখি গ'লে বাবা সজাম এতিয়া কেদাৰনাথ গুচি যাম মোৰ বাবা হ'মগে তাত ব'ল যাওঁ ইনকম হ'ব আকৌ দেই তাত ইনকম হ'ব এটা বাবাই যদি এমাহ যদি 4 লাখ টকা পায় আমাৰ তাত 3 লাখ দিলেও হ'ল হৈ যাব নে মাহেকত এইফালে ধুনীয়াকে ল'ৰাবিলাক পেচা হোগা বাইক লৈ ধুনীয়াকে গাৰ্লফ্ৰেণ্ড বহাই লৈ গৈছে আমাৰ এই চাম্পত দোকানত বহি এনেকে লেকচাৰ মাৰা আছে যি কি নহওক এতিয়া আমি গৈ থাকোঁ বলক এই মুৰা ডাঙৰ মানুহবিলাকক কিমান দেখাই থাকিবা ভাইৰাছ এতিয়া বলক গৈ থাকোঁ তো এইফালে দেখিছে পানী চবতে পানী এইফালে পানী এতিয়া যিহেতু একদম পুৰা খেতি চিজন নহয় জানো পানী হ'বই আৰু অলপ আৰু এইফালে কোনো মানে মাছ ধৰি খাইছে সঁচা কথা একদম এতিয়া মাছৰ ছিজন আৰু গোটেই মানুহে মাছ ধৰি পুৰা খাব আৰু এইফালে গৈ আছো এতিয়া ঘৰলৈ ভৰি এইফালে চাওঁ একদম গৰু চৰু ৰাস্তাত আহিছে কাৰণ পানী হৈ গ'ল যে চবফালে সেইটো কাৰণে একদম পুৰা গৰু চৰু চব ৰাস্তাত আহি গৈছে সেইটো কাৰণে এক্সিডেণ্ট বিলাক হৈ থাকে মানুহ বল প'ষ্ট দিব নালাগে এইটো নতুনকে বন্ধু এটা পাই গ'লো আজি এইটো লৈ যাব লাগিব আজি ধুনীয়াকে এতিয়া ঘৰ পালেহি খালি কান্দ এটা হ'ল স্পঞ্জটো ছিগি থাকিলে সিহঁতৰ কান্দবিলাক আৰু চেন্দেলটো ছিগিলে আকৌ তাৰপিছত এতিয়া আকৌ বৰ্তমান কঁঠালৰ ছিজন বোলো চফা এইফালে কঁঠালৰ ছিজন মাহঁতে এইফালে চবে কঁঠাল মাৰি আছে এইটো আমাৰ জুপুৰিটো এইফালে দেখিছে নাই এইফালে বতৰ বহুত বেয়া দেই ৰাতি এইকেইদিন বেয়া বৰষুণ দিছে আমাৰ একেবাৰে বছ এইকেইজনী আৰু এগালমান আছে তো কাৰেণ্টটো প্ৰব্লেম হৈছে আমাৰ এতিয়া গুড মৰ্ণিং সকলোকে তো যোৱাকালি দেখিলে কি কৰিলো মানে গধূলি মই ওলাই গৈছিলো এতিয়া ৰাতিপুৱা একদম আমাৰ এইফালে ভিউটো চাকি সুন্দৰ কালি ৰাতি বৰষুণ নিদিলে দেই মজা লাগিছে চৰাইজনী কি ৰাতিপুৱা মজাকে চিঞৰি আছে ক'ত আছে চৰাইজনী মজা লাগিছে মাতটো শুনি ৰাতিপুৱা এনেকুৱা ধৰণৰ পৰিৱেশ ভাল লাগে নাই গাঁৱলীয়া পৰিৱেশৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে আপুনি টাউনৰ মাজত আৰু গাঁৱৰ মাজত এইটো পাৰ্থক্য ৰাতিপুৱা শুই উঠি একদম ধুনীয়াকে চৰাই চিৰিকটি মাত শুনিব একদম মজা লাগে এটা সুন্দৰ পৰিৱেশৰ মাজত কিন্তু টাউনত কেং মেং তিনিটা আকৌ গাড়ীৰ শব্দ শুনোতে মাথাটো গৰমে হৈ যায় সেইটো আমাৰ গাঁৱৰ পৰিৱেশ এইবিলাক দেখিছে নাই
ৰাস্তা বনি আছে ধুনীয়াকৈ একদম মজা একদম সুন্দৰ এটা পৰিৱেশ মাজত আছোঁ আমি আৰু এইফালে এতিয়া ওলাই যাম বৰষুণ দিলে খালি গাঁৱত ক'ৰবাত এনেকৈ পানী হৈ যায় এখন ৰ'দ দিলে শুকাইও যায় ৰাতিপুৱা তো এইফালে লোকে ধুনীয়াকৈ চোতাল তল হাৰিলে এইফালে ভিউটো চাওক মজা লাগিছে এইটো চাওক একদম আমাৰ নামঘৰটো দেখিছিলোঁ এবাৰ আপোনালোকক দেখাইছিলোঁ বাৰু দেই তেতিয়া আমাৰ নামঘৰটো ধুনীয়াকৈ বনাই আছিলে এতিয়া চাওক একদম সুন্দৰকৈ মজাকেনে বনালে একদম নামঘৰটো এইফালে টিং চিং খুৱাই দিলে একদম মজা লাগিছে দেখিবলৈ হয় নাই বাৰু একদম পূৰা মজা লাগিছে চাওক টিং সুন্দৰকৈ খুৱাই দিলে আৰু অলপ বাকী আছে ধুনীয়াকৈ কৰিব লাহে ধীৰে পইচা পাতি গোটাব লাগিব আৰু সেইফালে আমাৰ যুৱসংঘটো আছে ধুনীয়াকৈ যুৱসংঘত যাম মজাকৈ এটা দেখাম আপোনালোকক কিবা কিবি আৰু গাঁৱৰ পৰিৱেশ জানে আৰু কেনেকুৱা মজা এইফালে দেখিছে এখন দোকান আৰু এইফালেও দোকান আমাৰ গাঁৱত কিন্তু ঢেৰ দোকান হৈ গ'ল 5-6খনমান দোকানেই হৈ গ'ল ক'বলৈ বাকী নাই খালি দেখাক দেখি খোলাটো বেয়া কথা দেই আকৌ চবেই যদি দোকান খোলে কিনিব কোনে সেইফালে আমাৰ পুখুৰীটো আছে যুৱসংঘ তাত গৈ দেখামগৈ মাছ চাছ মেলি থৈছে ধুনীয়াকৈ তো মই দেখাম এইফালে ছাগলজনী জপনাখন খুলিলে সোমাম কৰি আছে আৰু এইফালে যুৱসংঘৰ ভিতৰলৈ যাম ৰ'ব মজা কাৰণে এইফালে মধুৰি দেখিছেনে আমাৰ গাঁৱত চব পাব এইবিলাক কিন্তু টাউনত আপোনালোকে কিনি খাব লাগিব এইফালে ডাঙৰ হ'লে ৰাস্তাত যাওঁতে পালে খাই দিলে খতম এইফালে চাওক আমাৰ যুৱসংঘত কি পাতিছে আপোনাৰ চাব 8 জুলাইৰ পৰা 20 জুলাইলৈকে গ্ৰীষ্মকালীন কৰ্মশালা নৃত্য নাট্য আৰু বাদ্য এনেকৈ শিকাব মানে তো আপোনালোকে শিকাব পাওঁ যদি শিকিম বুলি ভাবে আহিব একো কথা নাই এনেকৈ এইটো যুৱসংঘ তলামৰা আছে দেই আমি দেখিছেনে আহি গ'ল একদম যুৱসংঘৰ ভিতৰত এইফালে দৰ্জাখন খুলি দিলোঁ লক্ষ্যজিত গ'লগৈ এইফালে আছে দেখিছে মজাকৈ নে তাৰপিছত এইফালে আছে কঁঠাল দেখিছেনে এইবিলাক চব আপোনালোকে গাঁৱৰ পৰিৱেশত পাব এইবিলাক টাউনত চব কিনি খাব লাগিব আপোনালোকে এনেকৈ এইবিলাক গাঁৱত ফ্ৰীতে পায় পকিলে মজাকৈ হৰাই খাই দিব লাগে তেতিয়া এইফালে আমি আহি গ'লোঁ পুখুৰীত দেখিছেনে এইফালে ইয়াত মাছ চাছ মেলি থোৱা আছে মজাকৈ এতিয়া আপোনালোকে এইফালে দেখিব দানা দিলে মানে কেনেকৈ মাছখিনি আহিব আপোনালোকে দেখিব মজাকৈ নাই চাব এইফালে আমাৰ চাংখন কেতিয়াবা ল'ৰাবিলাকে আহি আড্ডা মাৰে মই হৈ যাওঁ কেতিয়াবা এইফালে আমাৰ লোকেল নাও এইফালে মাছ এটা ডুমডুম মাছ আছে সেইফালে মজাকৈ সেইফালে একদম মাছ হয় ডুমডুম সেইফালেও আছে মজাকৈ লাহে আহিব এইফালে আমাৰ লাইট চিষ্টেমো আছে মজাকৈ লাইট চাইট আছে এতিয়া পিছফালৰ পৰা নামঘৰটো এইটো আগতে এবাৰ দেখাইছিলোঁ আপোনালোকক আহিবনে এইফালে আমাৰ অৰূপদা হেৰিটো কৰ্মশালা সেইটো দেখাই দিব অঁ কৰ্মশালা অঁ সেই দেখালোঁ মই সেইটো এবাৰ এতিয়া আহি গ'লে একদম ৰাস্তাত এফালে চাওক আমাৰ লোকেল থাৰ একদম নন ষ্টপ AC চলি থাকে আৰু এইফালে ৰাজা আমাৰ তো ৰাতিপুৱা 5টা বজাত ওলাই আহিলে হেনো এইফালে দিছে এখন দুখন গাড়ী বাপৰে এইবিলাক ৰাস্তা দিছে না একদম মজা এইবিলাক মেইন ৰোড হ'লেও আমাৰ এটা গাঁৱৰ মাজত নহয় জানো ৰাস্তাটো একদম মজা এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব এটা গাঁৱলীয়া পৰিৱেশ মজাকেনে একদম মজা লাগে আৰু তো কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই একদম মজাকৈ আজি ফুৰিলোঁ আৰু যিহেতু মই গাঁৱত নাথাকোঁ নে তেনেকৈ তো যেতিয়া আহোঁ মানে অলপ ফুৰি মেলি ধুনীয়াকৈ এনজয় কৰি লওঁ আৰু দেখাম কি পাওঁ আপোনালোকে দেখাই থাকিম চাই থাকক এইখিনিতে ঘপককৈ কথা এটা মনত পৰি গ'ল যোৱাকালি এটা নিউজ দেখিছিলোঁ আপোনাৰ এনেকৈ জল জীৱন মিছনৰ ওপৰত গুৱাহাটী নহয় দেই চৰি এইটো শিৱসাগৰত এটা ঘটনা ঘটি গ'ল ছোৱালী এজনীক কোনোবাই এনেকৈ মানে অকণমান টনা আজোৰা কৰিলে মাৰপিট কৰিছে নেকি মানে গম নাপাওঁ কিন্তু চোলালা ফালি গ'ল দেখি বহুত বেয়া লাগিলে ইয়াৰ পৰা নিশ্চয় বিলাইছে থানাই কিবা এটা সিদ্ধান্ত ল'ব বা পুলিচে হ'লেও সিদ্ধান্ত ভাল কৰিব বুলি আশা ৰাখিলোঁ বাকী আমাৰ লখিমপুৰৰ যোৱাকালি কেইটামান ঘটনা দেখিছোঁ খুব তো লখিমপুৰতো সকলোৱে গম পায় একদম পূৰা পানী হৈ আছে পানীৰ কাৰণে মানুহৰ কিমান অসুবিধা হৈ আছে সকলোৱে গম পাইছে এনেহেন সমস্যাৰ পাছতো মানে লখিমপুৰত যোৱাকালি এই মানে কালি পৰহি ঘটনা এটা হৈ গ'ল আকৌ দেখিবলৈ পালোঁ মানে কিবা আমাৰ খেতি কৰিবৰ কাৰণে কঠীয়া পাৰি থোৱা আছিলে তাত কিন্তু তাত চৰকাৰী মাটিত মানে কঠীয়াখিনি পাইছিলে সেইকাৰণে কি কৰিলে মানে JCB মানে আনি পিনে গোটেইখিনি কঠীয়া চব শেষ কৰি দিলে মানে কিন্তু যিসকলে মানে কঠীয়াখিনি পাৰিছিলে তেখেতলোকে ক'লে যে আমাক এদিন সময় দিয়ক আমি গোটেই কঠীয়াখিনি তুলি আপোনালোকৰ জেগাডোখৰ খালী কৰি দিম
কিন্তু মানি নল'লে তেখেতলোকে শেষ কৰি দিলে। এইটো বহুত এটা মানে বেয়া দৃশ্য আৰু এটা বেয়া লাগিলে বহুত। তো এতিয়া ক'বলৈ গ'লে কি ক'ব, চৰকাৰখনে তেনেকুৱা কি কৰিম। এতিয়া যদি BJPৰ কথা কওঁ, কংগ্ৰেছলৈ ঠেলি দিয়ে, কংগ্ৰেছৰ কথা ক'লে BJPলৈ ঠেলি দিয়ে। মানে ৰাইজে তেখেতলোকক জিকাইছে ৰাইজৰ কাৰণে, কিন্তু এনেকুৱা হৈছে যেন আমি তেখেতলোকক কংগ্ৰেছৰ BJPৰ মাজত কাজিয়া লাগি থাকিবলৈ যেন আমি জিকাইছোঁ, তেনেকুৱাহে যেন কেতিয়াবা মানে মোৰ অনুভৱ হয়, বা বহুত মানুহৰ হয়তো সেইটো অনুভৱ হয়। তো যদি কেতিয়াবা লগ পাম তেখেতলোকক প্ৰশ্ন কৰিম ৰাইজৰ কাৰণে কি ভাল কাম কৰিছে। আৰু বিশেষ এটা কথা কি গম পায় নাই, মানে 2021 চনত মানে কৈছিলে দেই, আপোনাৰ CM হিমন্ত বিশ্ব শৰ্মাই কৈছিলে জাতি মাটি ভেটিৰ কাৰণে যদি মই কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই 21 চনৰ পাছত ইলেকশ্যন নেখেলোঁ, তেনেকৈ বুলি তেখেতে কৈছিলে মানে। কিন্তু বৰ্তমান সময়ত এতিয়া 2025 চলি আছে, তেতিয়াও তেখেত এজন CM হিচাপে তেখেতে আছে। তেখেত থকাৰ পাছতো মানে এনেকুৱা ধৰণৰ ঘটনাবিলাক বহুত মানে বেয়া লাগে আৰু ইমানখিনি কথা কোৱাৰ পাছত যে তেখেতলোকে পাহৰি যায়। এটা কথা সঁচা যে মানে ইলেকশ্যনটো তেতিয়াহে মানে তেখেতলোকে কথাখিনি ৰাইজক শুনাবৰ বাবে যেন কয়, তেনেকুৱাহে যেন মোক লাগে। আৰু এটা কথা দেই, অকল মানে ডাইৰেক্ট যে CMকে প্ৰত্যেকটো দুখ দিব লাগিব তেনেকুৱাও নহয়। মানে তলৰ কিছুমান মানুহে বহুত এনেকুৱা ধৰণৰ বেয়া কাম কৰে, যিবিলাকৰ কাৰণে মানে গোটেই পাৰ্টিটো মানে বদনাম হৈ যায়, তেনেকুৱা ধৰণৰ কথা। এতিয়া ধৰি লওক গাঁৱৰ ৰাস্তা এটা আহিলে যেনিবা 20 লাখ টকা, চৰকাৰে 20 লাখ টকাতে দিব, কিন্তু তলত ঠিকাদাৰকেইটা ইটোৰ পৰা সিটোলৈ কৰি থাকোঁতে লাষ্টত গৈ পিনি 2 লাখ টকা কাম হয়গৈ, বাকী 18 লাখ টকা জেপতে সোমায়গৈ। তেনেকুৱা ধৰণৰ কথা আৰু এনেকুৱা ধৰণৰ পৰিৱেশবিলাক বহুত বেয়া লাগে দেই। এইটো ৰাইজৰ কাৰণে যেতিয়া জিকাইছে তেখেতলোকে ৰাইজৰ কাৰণে কাম কৰিব লাগে। ভাল কাম কৰিলে এনেও পাবই, 2 টকা ৰাইজেই দিব খুজিলে মানে, সেইটো কোনো ডাঙৰ কথা নহয়। বাকী এইবিলাক কথা পাতি বেছি লাভ নাই, আমিনো কি কৰিম, আমি সৰু সুৰা মানুহ হ'লেও ভিডিঅ'ত যিমানখিনি পায় সিমানখিনি দেখাই কিবাকিবি কৰিব লাগে, চেষ্টা কৰিব লাগে। সকলো ৰাইজে মান মাতিলেহে অকণমান ঠিক হয় বুলি কয়। তো সকলোৱে মান মাতিব, তেতিয়া কিবা নহয় কিবা এটা দল সংগঠন মানুহ আছে। তো আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু এইফালে আমাৰ লক্ষ্যজিত।